যিবিলাক মানুহৰ এনেকুৱা হয় যে পেনিছটো চিধা হৈ থাকে কিন্তু অলপ সময়ৰ ভিতৰতে বীৰ্যপাত হৈ যায়, সেইবিলাকৰ অলপ খৰচতে বঢ়িয়া ট্ৰিটমেণ্ট আছে মোৰ হাতত। আৰু সেই এটা থেৰাপি বুলি কয় ছেক্স থেৰাপি, তাতে ট্ৰিপল থেৰাপি থাকে। এটা হ'ল কিবা এটা মেডিচিন তাৰ বেমাৰৰ বা হৰমনৰ কম বেছিৰ ওপৰত নিৰ্ভৰ কৰি কেইটামান ঔষধ দিব লাগে, আৰু কেইটামান শাৰীৰিক ব্যায়াম আছে, সেই ব্যায়ামবিলাক কৰিলে যাতে ছেক্সুৱেল এক্টিভিটিত সুবিধা হয়। আৰু পেনিছৰে কিছুমান ব্যায়াম আছে, যদি দৰকাৰ পৰে পেনিছৰ ব্যায়ামকেইটা দিব লাগিব, যেনেকৈ অইল মাছাজ হ'ল বা জেল কুৱেকিং হ'ল, বেলেগ বেলেগ মাছাজ আছে, সেইবিলাক মানে সমস্যা অনুযায়ী মাছাজ দিব লাগে। কোনোবাই যদি এনেকুৱা সমস্যাত ভুগি আছে যে 2 মিনিট 3 মিনিট 5 মিনিট 6 মিনিট ভুগি আছে যে এইখিনিতকৈ বেছি ছেক্সুৱেল টাইম নাযায়, তেতিয়াহ'লে আপোনালোকে মোৰ লগত যোগাযোগ কৰিব পাৰে। মই আপোনাক একদম কম খৰচতে বঢ়িয়া এটা চিকিৎসা দিম, আৰু সেইখিনি চিকিৎসা আপোনালোকে নিশ্চয় ভাল অনুভৱ কৰিব। মোটামুটি লাহে লাহে শ্ল'লি টাইমটো ইনক্ৰিজ হৈ আধা ঘণ্টা 1 ঘণ্টা 1.5 ঘণ্টা এনেকুৱাও হৈ যায়। গতিকে যোগাযোগ কৰক মোৰ লগত, আপুনি ভাল ছেক্সুৱেলিটি অনুভৱ কৰিব পাৰিব।